হয়, তামোলপুৰৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান হ'ল ৰংঘৰ ক্ৰিয়েশ্যন আৰু আগৰে পৰা ৰংঘৰ ক্ৰিয়েশ্যনে বহুকেইটা এনেকুৱা ধৰণৰ কাৰ্যসূচী ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এইবাৰো তামোলপুৰ মহকুমাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰংঘৰ ক্ৰিয়েশ্যনে তামোলপুৰৰ সদ্যপ্ৰয়াত যিগৰাকী বিধায়ক লেহৰাম বড়ো, তেখেত অকল বিধায়কে নাছিল, তামোলপুৰৰ সাংস্কৃতিক জগতৰ এগৰাকী কাণ্ডাৰী বুলি ক'ব পাৰি। ইয়াৰ বিপৰীতে তেখেতে একালৰ শিক্ষক আছিল, খণ্ড উন্নয়ন বিষয়া আছিল। গতিকে আমাৰ ৰংঘৰ ক্ৰিয়েশ্যনে আজি 5 ডিচেম্বৰ তাৰিখে তেখেতৰ সোঁৱৰণত এখনি নাট মঞ্চস্থ কৰিছে। মন আকাশৰ চিলা নামৰ এখনি পূৰ্ণাংগ সামাজিক নাট। আৰু নাট মঞ্চস্থ কৰাৰ আগতেই আমাৰ যিগৰাকী বিধায়ক প্ৰয়াত লেহৰাম বড়ো, তেখেতৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমি ইয়াত ৰূপায়ণ কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ জ্যেষ্ঠ পুত্ৰ পীয়ুষ কান্তি বড়োৱে বন্তি প্ৰজ্বলন কৰিছে। BTC চৰকাৰী মনোনীত MCLA হেমন্ত কুমাৰ ৰাভাই মাল্যাৰ্পণ কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে তামোলপুৰৰ নতুন বিধায়ক যিগৰাকী জলেন দৈমাৰী। উপ নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, তেখেতে আচলতে নতুন যিগৰাকী বিধায়ক তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আমি ৰংঘৰ ক্ৰিয়েশ্যনৰ সমূহ কলা কৌশলী ইয়াত এই নাটখন মঞ্চস্থ কৰিছোঁ। ৰাইজে ভাল পাইছে, ৰাইজৰ ব্যাপক সঁহাৰি পাইছোঁ আৰু এতিয়ালৈকে বহুখিনি ৰাইজ ইয়াত উপস্থিত আছে। আৰু পৰৱৰ্তী সময়তো আমি এনেকুৱা ধৰণৰ ব্যতিক্ৰম কাৰ্যসূচী কৰি যাম, কাৰণ সংস্কৃতি মানে হ'ল এইটো এটা মানে ৰাইজৰ লগত মিলি যোৱা এটা অনুষ্ঠান। য'ত ৰাইজ আছে তাত সংস্কৃতি আছে। গতিকে ৰাইজৰ লগত আমি সদায় আছোঁ, ৰংঘৰ ক্ৰিয়েশ্যন সদায় থাকিব। এক ব্যতিক্ৰমী অনুষ্ঠান হিচাপে ৰংঘৰ ক্ৰিয়েশ্যনে প্ৰতিটো মুহূৰ্ততে আচলতে নিজৰ চিনাকি দাঙি ধৰিছে। এই ধৰণে প্ৰয়াত বিধায়ক লেহৰাম বড়োদেৱৰ সোঁৱৰণত যি নাট মঞ্চস্থ কৰিলে, ইয়াৰ দ্বাৰাই প্ৰমাণ কৰিছে যে ৰংঘৰ ক্ৰিয়েশ্যন সদায় এক ব্যতিক্ৰমী অনুষ্ঠান। হয়, আমি আমাৰ স্বৰ্গীয় আমাৰ প্ৰয়াত আমাৰ লেহৰাম বড়ো ছাৰক আমি তামোলপুৰবাসীয়ে সদায় তেখেতৰ আদৰ্শ বা সমাজৰ কাৰণে কৰি যোৱা কাম এইটো সদায় অমৰ ৰখাৰ কাৰণে আমি যথেষ্টখিনি প্ৰয়াস কৰি আছোঁ। আৰু এই হিচাপে আজি তেখেতৰ নামৰ উৎসৰ্গা কৰিছোঁ। আমি মন আকাশৰ শিলা হিচাপে আমি এটা নাটক আমি মঞ্চস্থ কৰিছোঁ। গতিকে ৰাইজে এইটোৱেই বিচাৰিছোঁ যে তেখেতে তামোলপুৰবাসীক বা অসমবাসীক যিখিনি অৱদান দিলে নিজৰ জীৱনকালত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বা তামোলপুৰখন এখন আদৰ্শ জিলা বা সমষ্টি কৰাত যিখিনি তেখেতে আমাক বাট দেখুৱালে বা আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত তেখেতে আমাক যি বাট দেখুৱালে, গতিকে এইখন তেখেতৰ আদৰ্শক আমি অমৰ ৰখাৰ কাৰণে বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ। মোৰ সৰুলৈ বিয়া পাতিয়া দিন দিয়ক নে কি কয়? নাই নাই, প্ৰেম নহয়। এই বন্ধু এজনৰ বিয়া খাবলৈ গৈছিল, তাতে তাক পচন্দ হ'ল। বাপেকক বিয়াৰ প্ৰস্তাৱ দিল, মাত দিল।